32 নং ভেৰগাঁও সমষ্টি অন্য সমষ্টিতকৈ বহুত পিছপৰা সমষ্টি হয় আৰু সেইটো সমষ্টি আমাৰ বিটিআৰৰ ভেৰগাঁও মহকুমাৰ সদৰ সমষ্টি হয়। বিগত দিনত আমাৰ চৰকাৰ আছিলে, বিপিএফৰ শাসন চলিছিল, ইয়াত এমচেলেও আছিলে। তেওঁলোকে এই অঞ্চলখন লৈ পেলাই প্ৰতিটো ভিচিডিচিক যিমানখিনি নেতৃত্ব দিব লাগিছিলে, উন্নয়নমূলক আঁচনি ৰাইজৰ কাৰণে যিমানখিনি আনি দিব লাগিছিলে ইমানখিনিতো অনা নাই। যাৰ কাৰণে আজি আমি বহুত ভিচিডিচিত অৰ্থাৎ আমাৰ ভেৰগাঁও সমষ্টিত 14টা ভিচিডিচি আছে। এই 14টা ভিচিডিচিতো উন্নয়নমূলক কাম কাজখিনি বহুত পিছ পৰি আছে। ৰাস্তা ঘাটৰ পৰা আদি কৰি ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান, গাঁওবিলাকত মানুহবিলাকে মিটিং পাতি থাকে, তাৰ কাৰণে কমিউনিটি হল প্ৰগ্ৰামবিলাক হৈ থাকে, বিহু ফাংচন হৈ থাকে, কালচাৰ ষ্টেজ বা ঠিক তেনেকুৱা বিভিন্ন আঁচনিবিলাক ইয়াত ৰূপায়ণ হোৱা নাছিলে। আৰু সেইটো আমি চৰকাৰ লোৱাৰ পিছতে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলাৰ পিছতে আজি 3 বছৰ কাৰ্যকাল আমি অতিক্ৰম কৰিলোঁ। এই 3 বছৰ কাৰ্যকালতে আমি যিখন ঠাইবিলাকত উন্নয়নমূলক আঁচনি ঢুকি পোৱা নাই, এই আঁচনিবিলাক আমি এইখন এনেকুৱা ঠাইবিলাকত আমি ৰূপায়ণ কৰিছোঁ। ঠিক তেনেধৰণে আজি আমি 8 তাৰিখত ভিচিডিচি আমাৰ ভেৰগাঁও সমষ্টিৰ ভিতৰত আটাইতকৈ ডাঙৰ ভিচিডিচি হয়। সেইটো 50-50 বাগান এৰিয়া আৰু গাঁও, টি গাৰ্ডেন আৰু ভিলেজ 50-50 হয়। গতিকে আজি বাগান এৰিয়া আৰু গাঁও এৰিয়া সৰ্বমুঠ লগাই পেলাই আমি 16টাতকৈ অধিক আঁচনি আমি আজি আধাৰশিলা কৰিছোঁ। ইয়াত MGNREGA, PNRD আৰু কালচাৰ আৰু আমাৰ বহুত আঁচনি আমাৰ উদ্ঘাটন কৰিবলগীয়া আছে। স্পৰ্টছৰ পৰা আমি ইয়াত আঁচনিবিলাক দিছিলোঁ, সেইবিলাক আমি উদ্ঘাটন কৰিবলগীয়া আছে। আজি আমি প্ৰায় 1 কোটি টকাৰ ইয়াত আঁচনি আমি উন্নয়নমূলক আঁচনি আমি ইতিমধ্যে ফিতা কাটিছোঁ। তো এই অঞ্চলৰ ৰাইজক মই সেইটো আশ্বাস দিব পাৰোঁ যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কাজ আমি কৰিছোঁ সেইখিনি চব ৰাইজৰ কল্যাণমুখী, ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰা। গতিকে আগন্তুক আমাৰ 2 বছৰ কাৰ্যকাল আছে। এই 2 বছৰ কাৰ্যকালত আমি যিমানখিনি ইয়াত পিছ পৰি থকা কামবিলাক আছে সেই কামবিলাক আমি উন্নয়ন কৰিবৰ কাৰণে প্ৰচেষ্টা ৰাখিম। আৰু আমাৰ ভেৰগাঁও সমষ্টিত যিবিলাক কাম এতিয়ালৈকে হোৱা নাই, ৰাইজৰ সুবিধা কৰিব এতিয়ালৈকে দিব পৰা নাই, এইখিনি আমাৰ অনাৰেবল চিফ ছাৰৰ লগত 1-to-1 ডিছকাছ কৰি পেলাই আমি অনাগত দিনত এই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে মই প্ৰচেষ্টা ৰাখিম। আৰু আমাৰ স্থানীয় বিধায়ক তথা আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেখেতেও পানাৰী সমষ্টি উন্নয়নৰ কাৰণে কাম কৰি আছে। আৰু পানাৰী সমষ্টি এতিয়া ভেৰগাঁও সমষ্টি হ'ল LSC হিচাপে। আমাৰ ভেৰগাঁও BTC সমষ্টি গোটেইকেইটা ভিচিডিচি অন্তৰ্ভুক্ত হয় আৰু এই অন্তৰ্ভুক্ত হোৱা ভিচিডিচিখিনিত তেখেতেও যথেষ্ট উন্নয়নমূলক কাম কাজখিনি কৰি আছে। হয়, এইটোৱে তেখেতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰৰ ৰাইজক লৈ পেলাই শাসন নকৰিলে। তেখেতে কেইজনমান ঠিকাদাৰ, কেইজনমান নিজৰ চামচাবিলাকক লৈ পেলাই BTCখন শাসন কৰিলে। এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণৰ লগত লৈ পেলাই ইয়াত থকা যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোকো লগত লৈ পেলাই উন্নয়নমূলক কাম কাজবিলাক কৰি আছে। শিক্ষাৰ ক্ষেত্ৰতেই হওক, আমাৰ অৰ্থনৈতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে সকলো দিশতে তেখেতে ৰাইজক লৈ পেলাই উন্নয়নমূলক কাম কাজ কৰি আছে। যাৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক অৰ্থাৎ UPPLক বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ কৰাৰ কাৰণে ৰাইজে আঁকোৱালি লৈছে। ময়ো আজি অনুৰোধ কৰিম যিসকলে আজি বিৰোধী দলত আছে, বিৰোধী কৰি আছে, তেওঁলোকে বিৰোধী কৰি একো কৰিব নোৱাৰে। বিৰোধী কৰি অকল দলক সমালোচনা কৰি থাকিব, ৰাইজৰ কাৰণে উন্নয়ন কৰি দিব নোৱাৰে। আজিৰ তাৰিখত ৰাইজে উন্নয়ন বিচাৰে। যি দলে উন্নয়নৰ কাৰণে কাম কৰি আছে সেই দলৰ লগত চামিল হোৱাটো অতিকৈ দৰকাৰ বুলি মই ভাবোঁ। BPFে বিজয় নিশ্চিত কোৱা, চৰকাৰ বনাম বুলি কোৱা সেইটো নতুন কথা নহয়। বিটিআৰ চৰকাৰ বনোৱাৰ পিছত তেখেতসকলে কেইবা মাহ, কেইবা দিন তেখেতসকলে ৰাইজক দিলে যে আমুক মাহত আমাৰ চৰকাৰ আহিব, MLA ইলেকশ্যন পিছত আমাৰ চৰকাৰ আহিব, এনেকুৱা কৈ ৰাইজক আনি থাকিলে। এতিয়া সেইখিনিতো ক'ব নোৱাৰে, কাৰণ চৰকাৰটো কেনেকৈ আহিব? যাৰ মেজৰিটি আছে সেইটোহে চৰকাৰ বনাব পাৰিব। এতিয়া লোকসভা নিৰ্বাচন, আমিতো অসমত বিৰোধী দল দেখাই পোৱা নাই, অকল বিটিআৰ বুলি নহয়। কাৰণ আজি ধৰক আজি জকাতৰ আপোনাৰ উদ্বোধন কৰিলে, কৰা পাছত আপুনি খুব ভাল পাইছোঁ। কাৰণ কি আছে, এওঁ যেতিয়া আহে আমি খুব ভাল পাওঁ। কাৰণ ইহঁতে মোটামুটি ধৰ আমাৰ ঘৰত এনেকৈ অহা কথা আছিল যে কেনেকৈ আছে যে বছৰত একবাৰকৈ অহা কথা আছিল, কিন্তু তেওঁ অহা নাই। কিন্তু ইয়াৰ কাৰণে আমি খুব অসুবিধা পাই আছোঁ। নিজৰ ভকত বা কি ধৰণৰ অভাৱ দি পেলাই সেই এওঁলোকে যদি কৰি দিয়ে। আৰু আজি আমাৰ সেইটো ৰাস্তা, আমাৰ বেলডাঙা বা আমাৰ নবান্ধা অহা যিখন ৰাস্তা, সেইখন আমাক খুব কষ্ট পাই আছোঁ। কাৰণ আকৌ নদীখন আমি কিমান ভুগিলোঁ, যোৱা বছৰ এনেকৈ ভুগিলোঁ। আকৌ যদি এনেকৈ যদি ভুগিব লাগে আমি কেনেকৈ চলিম? ছাৰে যদি আমাক যদি চায়
তেতিয়া 17 বছৰ আমাৰ বিজেপি চৰকাৰে চলালে কিন্তু আমাক চোৱা নাই কিন্তু এইবাৰ যেতিয়া আমাক চাই কিন্তু পুনৰাই এওঁ আকৌ আগন্তুক হেৰিত ভোটত এওঁ জয়ী হ'ব কাম কৰিব পাৰিব এওঁ কাম কৰিব পাৰিব কেনেকৈ পাৰিব কিন্তু আমি দেখিছোঁ যে যেনেকৈ কাম কৰি আছে সেইটো সেনে ভাল পাইছোঁ কিন্তু আকৌ আগন্তুক যদি হেৰি আপোনাৰ ভোটত জিতি যায় আকৌ ভালদৰে কাম কৰি আমি এইটো আশীৰ্বাদ কৰিছোঁ ধন্যবাদ ৰাখিম কিন্তু একো হয় নাই কিন্তু তেওঁলোকে কি হৈছে তাৰমানে তেওঁলোকে চাব আহে চাব আহিলে কি হ'ব কিন্তু কামখিনি কৰা নাই বৰ্তমান এওঁতো আজি ধৰক 2-3বাৰমান হ'ল নেকি অহাটো কিন্তু দেখা নাই আমি আকৌ সেই পথাৰত থাকোঁ গতিকে আমি সেনেকৈ ধৰক আমি তাৰ পিছে ঘূৰিব নাজানো আকৌ আচ্ছা বৰ্তমান সেনেকৈ দেখা পাই আছোঁ বৰ্তমান ৰাস্তা ঘূৰা কিন্তু মাত্ৰ আমাৰ 2 লাখৰ কথা মানে আমাৰ যিটো আমাৰ ৰাস্তা সেইটো আমাৰ বহুত কষ্টৰ ভিতৰত তাৰমানে অহা যোৱা বহুত কষ্ট পাইছিল আকৌ ইফালে আমাৰ এই কেৰাবতী যোৱা ৰাস্তা এইটো তাৰমানে ঠিক হোৱা নাই আকৌ নদী আছে নদীৰ কাৰণে আমি বহুত বানপানী হ'লে ইফালে অহা যোৱাটো বহুত কষ্ট পাইছিলে পাই আছোঁ এইটো ভাল কথা কৈছে এইটো ঠিকেই কৈছে আকৌ আমাৰ ইফালে আগতে বহুত ভেটনি আছিল দলকি মাটি আছিল এইটো তাৰমানে এতিয়া লাহে লাহে অলপমান ভাল হৈছে আকৌ কি এতিয়া আমি ৰাস্তাৰ ঘাট কিবাটো আমাৰ নোহোৱা হৈ গৈছে সেনেকুৱা এতিয়া ভাল হৈ আছে এতিয়া অলপমান ভাল হৈছে আকৌ যদি এইটো ভাল হয় দলং চলং হয় তেতিয়া আৰু ভাল লাগিব ইফালে কেৰাবতী যায় আকৌ এই ডাবুখিলা হয় এইটো জইনটো ওলাই যাব পাৰে ভাল লাগি যাব এইটো আমি ইমান হেৰি কৰা নাছিল আমি তেতিয়া আমি সিমানো জানা বুনা কৰা নাছিল এতিয়া মানে আমাৰ ইউ পিপল দৰত আমি লগ পাইছোঁ ভাল কথা এইখিনি আমি ভাল লাগিছোঁ আহিলেও মানে সিহঁতে কিবা কিবি হেৰিটো কামটো মানে নকয় সেনে ধৰণত আছিল আৰু